নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। খিলঞ্জীয়াৰ শত্ৰু হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ। পত্নী পুত্ৰৰ কেলেংকাৰী ৰাখিবলৈ অসমৰ ৰাইজক টুপি পিন্ধাইছে হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কৰিছে কোনে সেয়া জনোৱাৰ চেষ্টা কৰিছো। 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন গ্ৰহণে কৰা নাই গৃহ মন্ত্ৰালয়ে। অসম চৰকাৰ কিদৰে ৰূপায়ণ কৰিব? 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন গ্ৰহণে কৰা নাই গৃহ মন্ত্ৰালয়ে। অসম চৰকাৰ কিদৰে ৰূপায়ণ কৰিব? বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ থকা অসমীয়া সংজ্ঞা ক'ত? হিমন্ত বিশ্ব শৰ্মাৰ ভূমিনীতি খিলঞ্জীয়াৰ বাবে মৃত্যু ঘণ্টা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনে কি ছুপাৰ পাৱাৰ আছে যে কেন্দ্ৰীয় চৰকাৰে বনোৱা এখন কমিটিৰ প্ৰতিবেদন তেওঁ বাতিল কৰিব পাৰে? অসম চুক্তিৰ 6 নম্বৰ দফাক লৈ মিছা মাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মেল পাতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। পৰৱৰ্তী খবৰ, এগৰাকী মণ্ডল বিজেপি নেতাই এখন সভাত এইদৰে মন্তব্য কৰিছে। নেতাজনে কয় যে ঘৰ দিছো, লেট্ৰিন দিছো, আয়ুষ্মান কাৰ্ড দিছো, তথাপিও বিজেপিক ভোট দিবলৈ হাত কিয় কপে? জনতাক উদ্দেশ্য কৰি এইদৰে বিজেপি নেতাগৰাকীয়ে মন্তব্য কৰিছে। ঘৰ দিছো, লেট্ৰিন দিছো, আয়ুষ্মান কাৰ্ড দিছো, তথাপিও বিজেপিক ভোট দিবলৈ হাত কিয় কপি থাকে? ক্ষোভত ফাটি পৰিল নলবাৰীৰ এজন বিজেপি বিধায়ক, ক্ষমা কৰিব বিজেপি নেতা। এখন সংখ্যালঘু গাঁৱত দলীয় সভাত অংশগ্ৰহণ কৰি সংখ্যালঘু লোকসকলৰ ওপৰত গুজৰি উঠিল এইদৰে নেতাজনে। মণ্ডল বিজেপিৰ নেতাজনৰ নিৰ্দেশ, হাতেৰে ভোট নিদিব, বিবেকেৰে দিয়ক, সকলো পাব। পৰৱৰ্তী খবৰ, চৰকাৰে চলোৱা যি উচ্ছেদ অভিযান, সেই উচ্ছেদ সন্দৰ্ভত আজি কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰকিবুল হুছেইনে কয় যে উচ্ছেদ চলাই দুখীয়া মানুহৰ ওপৰত হাৰাশাস্তি কৰা হৈছে। দুখীয়া মানুহৰ ঘৰ ভাঙি যিসকলে বীৰত্ব দেখুৱাইছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব। চৰকাৰে চলোৱা উচ্ছেদ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ ৰকিবুল হুছেইনে এইদৰে মন্তব্য কৰিছে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ, লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব এতিয়াৰ পৰা চাইকেল। আজি বৃহৎ ঘোষণা কৰিছে চৰকাৰে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব চাইকেল। লাখ লাখ ছাত্ৰ ছাত্ৰীক নতুনকৈ চাইকেল দিব ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। 3,23,640 গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব চাইকেল। 3,23,640 গৰাকী শিক্ষাৰ্থীক চাইকেল বিতৰণ কৰা হ'ব। 148 কোটিৰ অধিক টকা আবণ্টন দিছে চৰকাৰে। ইফালে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবেই এই ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে 24 ঘণ্টা বিদ্যুৎ থকাৰ বাবে বৃদ্ধি পাইছে বিল। স্মাৰ্ট মিটাৰৰ কোনো দুখ নাই, এইদৰে কোনো মন্তব্য কৰিছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। স্মাৰ্ট মিটাৰক লৈ অদ্ভুত যুক্তি দিছে সাংসদ দিলীপ শইকীয়াই। স্মাৰ্ট মিটাৰক লৈ অদ্ভুত মন্তব্য দিলীপ শইকীয়াৰ। এখেতে যুক্তি দিছে যে আগতে 24 ঘণ্টাত 6 ঘণ্টাহে বিদ্যুৎ আছিল, সেইবাবেই মানুহে বিদ্যুৎ ব্যৱহাৰ কৰিব পৰা নাছিল, বিল কম আহিছিল। কিন্তু এতিয়া 24 ঘণ্টাই বিদ্যুৎ থাকে, যাৰ বাবে বিদ্যুৎৰ বিল বাঢ়িছে। বেছিকৈ ব্যৱহাৰ কৰাৰ বাবে স্মাৰ্ট মিটাৰৰ বিল বেছি আহিছে। আগতে এখন ফেন চলাইছিল, এতিয়া এচি চলাই আছে। স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত সূক্ষ্ম পৰ্যবেক্ষণ কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্মাৰ্ট মিটাৰক লৈ এইদৰে অদ্ভুত যুক্তি আগবঢ়াইছে সাংসদ দিলীপ শইকীয়াই। আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ বজ্ৰ পৰি থিতাতে নিহত হৈছে 8 গৰাকীকৈ লোক। বজ্ৰ পৰি থিতাতে নিহত হৈছে শিক্ষাৰ্থীসহ 8 গৰাকীকৈ লোক। ৰাজ্যত উৎকট গৰ্বৰ মাজতে আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বজ্ৰ পৰি থিতাতে নিহত হৈছে শিক্ষাৰ্থীসহ 8 গৰাকীকৈ লোক।
24 ঘণ্টা 10 জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যিটো সময়ত উৎকট গৰমত মানুহক জ্বলা কোলা খুৱাইছে সেইটো সময়ত হঠাৎ ধুমুহা বজ্ৰপাত আৰু তাৰ পিছতে বজ্ৰ পৰি 10 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে ছত্তীশগড়ৰ ৰাজনন্দ গাঁও অঞ্চলত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দীৰ্ঘদিন ধৰি ভয়ংকৰ পৰিস্থিতি জিলাখনত আৰু পৰীক্ষাৰ পৰা ঘৰলৈ উভতাৰ ফলতে এই শোকাবহ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে প্ৰবল ধুমুহা বৃষ্টিপাতত গছৰ তলত আশ্ৰয় লৈছিল ছাত্ৰ কেইগৰাকীয়ে আৰু মৃত্যু হোৱা ছাত্ৰ কেইজন আছিল একাদশ শ্ৰেণীৰ ছাত্ৰ অত্যন্ত এটা দুখ লগা খবৰ জনোৱাৰ চেষ্টা কৰিছো মৃতকৰ পৰিয়াললৈ 4 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ আশ্বাস দিছে চৰকাৰখনে প্ৰচণ্ড ধুমুহা বৰষুণে ছত্তীশগড়ৰ ভিন্ন জিলাত লৈছে ভয়ংকৰ ৰূপ স্কুলৰ পৰা উভতোৱাৰ পথতে গছৰ তলত আশ্ৰয় লৈছিল আৰু তাৰ পিছতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে 24 ঘণ্টা 10 জনলৈ মৃতকৰ সংখ্যা বৃদ্ধি পাইছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ বিজেপিৰ বৰগড়ত ওলাইছে মহাচুৰ কোটি কোটি টকা লুণ্ঠন চলোৱা বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক অসীম দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এটা পলিটিক্যাল ব্ৰেকিং নিউজ বিজেপিৰ বৰগড়ত সোমাইছে মহাচুৰ এবাৰ আৰক্ষীৰ জালত বিজেপি নেতা তথা বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক অসীম দাস কোটি কোটি টকাৰ প্ৰবঞ্চনা কৰিছিল বিজেপি নেতা অসীম দাসে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে বিজেপি নেতা অসীম দাসক ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই লুণ্ঠন কৰিছিল কোটি কোটি টকা বেংগালুৰু আৰু নয়ডাৰ দুটাকৈ কোম্পানীক ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই দিছিল অসীম দাসে আৰু ভুৱা ৱৰ্ক অৰ্ডাৰে 3 কোটি 77 লাখ আৰু 4 কোটি টকা লুণ্ঠনৰ তথ্য পোহৰলৈ আহিছে নয়ডাৰ 20 IT প্ৰাইভেট লিমিটেডক দিছিল 4 কোটি টকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰ বেংগালুৰুৰ এটা কোম্পানীক দিছিল 3 কোটি 77 লাখ টকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰ মিনিষ্টাৰ কলনীতে প্ৰবঞ্চনাৰ জাল ফেলাইছিল বিজেপি নেতা অসীম দাসে মিনিষ্টাৰ কলনী লগতে জনতা ভৱনলৈ লৈ গৈছিল কোম্পানীৰ শীৰ্ষ বিষয়া আৰু মহাপ্ৰবঞ্চক অসীম দাসৰ লগত আছিল ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰচাৰ বিষয়া বিৰিঞ্চি বৰকটকী অসীম দাসৰ লগতে বিৰিঞ্চি বৰকটকীক অৱশেষত গ্ৰেপ্তাৰ কৰিছে ক্ৰাইম ব্ৰাঞ্চে পৰৱৰ্তী খবৰটো হৈছে মুছলমানৰ বাবে ভাল খবৰ ৰাজ্যত লাখ লাখ মুছলমানৰ বাবে আহিছে এটা অত্যন্ত ডাঙৰ খবৰ হজ যাত্ৰীৰ বাবে ভাল খবৰ আহিছে 30 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে হজ যাত্ৰীৰ আবেদনৰ সময়সীমা হজ কমিটিৰ অফিচিয়েল ৱেবছাইটত কৰিব পাৰিব আবেদন www.hajcommittee.gov.in ত গৈ কৰিব পাৰিব আবেদন পূৰ্বতে আবেদনৰ সময়সীমা আছিল কম যাত্ৰীসকলে মোবাইল এপছৰ জৰিয়তে কৰিব পাৰিব আবেদন হজ সুবিধা এপৰ জৰিয়তে আবেদন কৰাৰ সুযোগ লাভ কৰিব পূৰ্বতে সময়সীমা আছিল 23 ছেপ্টেম্বৰ আৰু তাৰ পিছত এতিয়া সময়সীমা বৃদ্ধি কৰা হৈছে আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে পাকিস্তানক ধমক দিছে এবাৰ সৌদি আৰবে পাকিস্তানৰ ধমক সৌদি আৰবৰ হজ যাত্ৰাৰ আদৰি বন্ধ কৰক ভিখাৰীৰ প্ৰৱেশ এবাৰ কৰাচী বিমানবন্দৰত আটক কৰা হৈছে 11 গৰাকীকৈ ভিখাৰীক হজ যাত্ৰীৰ বাবে সৌদি আৰব অভিমুখী বিমানত আটক কৰা হৈছে লোকসকলক ইয়াৰ পাছতে গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত সৌদি আৰবৰ শীঘ্ৰেই পাকিস্তানে ব্যৱস্থা গ্ৰহণ নকৰিলে বন্ধ কৰিব উমৰাহ ভিসা পাকিস্তানৰ পৰিক্ৰমা মন্ত্ৰালয়ক সকীয়াই দিছে সৌদি আৰবে পাকিস্তানৰ পৰিক্ৰমা মন্ত্ৰালয়ক সকীয়াই দিছে সৌদি আৰবে ইফালে সৌদি আৰবত বৃদ্ধি পোৱা 90% ভিখাৰীয়ে পাকিস্তান উমৰাহ ভিসাৰ জৰিয়তে দেশলৈ প্ৰতি বছৰে শ ভিখাৰী পঠোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু সৌদি আৰবৰ ধমকৰ পিছতে উমৰাহ আইন প্ৰৱৰ্তনৰ সিদ্ধান্ত পাকিস্তানৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পত্নীক ভূমি প্ৰদান কৰি বিপদত এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্তৰ অনুমতি উচ্চ ন্যায়ালয়ৰ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই হেৰুৱাব নেকি মুখ্যমন্ত্ৰীৰ গাদী
মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ নিজৰ পত্নীক বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি আবণ্টন দি বিপদত পৰা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ ৰাজ্যপালে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত চলাবলৈ দিয়া সন্মতিক প্ৰত্যাহ্বান জনাই সিদ্ধাৰামায়াই জনোৱা আবেদন আজি কৰ্ণাটক উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে। অৰ্থাৎ আজি উচ্চ ন্যায়ালয়ে সিদ্ধাৰামায়াৰ আবেদন খাৰিজ কৰি তেওঁৰ বিৰুদ্ধে তদন্ত চলোৱাৰ অনুমতি প্ৰদান কৰিছে। উচ্চ ন্যায়ালয়ে দিয়া এই ৰায়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীৰ পদটোলৈ সংকট নামি আহিব বুলি আশংকা প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে মাইসৰ আৰবান ডেভেলপমেণ্ট অথৰিটি চমুকৈ MUDA সিদ্ধাৰামায়াৰ প্ৰত্যেক চহৰৰ মাজমজিয়াতে 14টাকৈ স্থানত চৰকাৰী মাটি আবণ্টন দিছিল। এই তথ্য পোহৰলৈ অহাৰ পিছতেই বেংগালুৰুৰ সমাজকৰ্মী দিলীপ কুমাৰ, TJ আব্ৰাহাম আৰু মহীশূৰৰ সমাজকৰ্মী স্নেহময়ী কৃষ্ণাই মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত মুদাই সিদ্ধাৰামায়াৰ পত্নীক অবৈধভাৱে ভূমি আবণ্টন দিয়া বুলি গোচৰ ৰুজু কৰিছিল। যদিহে কোনো লোকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে তেন্তে সেই গোচৰত ৰাজ্যপালে সন্মতি দিলেহে তদন্ত কৰিব পাৰে। সেই অনুসৰিয়ে সিদ্ধাৰামায়াৰ বিৰুদ্ধে কৰা আবেদন তদন্তৰ বাবে কৰ্ণাটক ৰাজ্যপাল থাৱৰচন্দ গেহলটে 17 আগষ্টত সন্মতি প্ৰদান কৰিছে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ত ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া তদন্তৰ সন্মতি জনোৱা কাৰ্যক প্ৰত্যাহ্বান জনাইছে। সেই অনুসৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে 19 আগষ্টত এটা অন্তৰ্বৰ্তীকালীন নিৰ্দেশযোগে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নল'বলৈ নিৰ্দেশ প্ৰদান কৰিছিল।